অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ ঘোষণা কৰা 6টা গুৰুত্বপূৰ্ণ বিষয় এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, 6টা গুৰুত্বপূৰ্ণ বিষয় গম পাব। প্ৰথমটো হৈছে স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক জীৱন প্ৰেৰণা আঁচনিৰ অধীনত অনুদান প্ৰদান কৰা হ'ব। 1 জুনৰ পৰা জীৱন প্ৰেৰণা আঁচনিত আবেদনৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ব। এই আঁচনি অনুসৰি 2500 টকাকৈ এবছৰৰ বাবে শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব। 2 নম্বৰ গুৰুত্বপূৰ্ণ ঘোষণাটো হৈছে যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ সন্তানে চৰকাৰী তথা প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড নথকা পৰিয়ালে যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত আয়ৰ প্ৰমাণপত্ৰৰ সহায়ত এই সুবিধা লাভ কৰিব। ইয়াৰ পিছৰ ঘোষণাটো হৈছে যে চলিত বিত্তীয় বৰ্ষৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ চৰকাৰী তথা প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত একাদশ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰী শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ ঘোষণাটো হৈছে যে ড্ৰপ আউট নোহোৱা একাদশ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে দ্বিতীয় শিক্ষাবৰ্ষৰ বাবেও এই আঁচনিৰ সুবিধা পাব। ইয়াৰ পিছৰ ঘোষণাটো হৈছে চৰকাৰী তথা প্ৰাদেশিকৃত শিক্ষানুষ্ঠানত ছেল্ফ ফাইনেন্সিং পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলেও এই শিক্ষাবৰ্ষৰ পৰা নিযুত মইনা আঁচনিৰ সুবিধা পাব। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ তথা 6 নম্বৰ ঘোষণাটো হৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80% নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীয়ে চলিত বিত্তীয় বৰ্ষৰ পৰা বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটি লাভ কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ আমি শেহতীয়া বা বাতৰিসমূহ দি থাকিম। ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।